আমি যেহেতু ত্ৰিহুত আমি ইয়াত পূৰ্বতো আমি ৮০% ভোট ৰাইজে দিছিলে আৰু এইবাৰো আমি আশা ৰাখিছোঁ ত্ৰিহু অঞ্চলতো আমি ৮০% ভোট পামেই। লগতে নিশ্চিত ওপৰত ফণী ফুকন চৌধুৰী ডাঙৰীয়া যিহেতু ৮বাৰকৈ বিধায়ক হৈছিলে বঙাইগাঁও সমষ্টিৰ পৰা আৰু এগৰাকী বলিষ্ঠ কেণ্ডিডেট। আমাৰ দুৰ্ভাগ্য আছিলে যে আমি বৰপেটা লোকসভা, কোকৰাঝাৰ লোকসভা, ধুবুৰী লোকসভাৰ পৰা মোদী ডাঙৰীয়াৰ কাষত কোনো এজন সাংসদ আমি দিব পৰা নাছিলোঁ। কিন্তু এইবাৰ আমি দুটা বিশেষকৈ বৰপেটা আৰু কোকৰাঝাৰ নিশ্চিত ওপৰত আমি জয়লাভ কৰিম। বৰপেটাটো ৩ লাখতকৈ অধিক ভোটত, কোকৰাঝাৰ ২ লাখতকৈ অধিক ভোটত আৰু গুৱাহাটীতো এইপিনে আছে। বাকী এইপিনে যুঁজ দি আছোঁ, ধুবুৰীতো যুঁজ দি আছোঁ। ধুবুৰীৰ ৰাইজে এইবাৰ আগতে আমি বিচাৰি গৈছিলোঁ, এইবাৰ আমাক বিচাৰি আহিছে আৰু মূলগতভাৱে ধুবুৰী অঞ্চলৰ হওক বা বৰপেটা সংখ্যালঘু অঞ্চলৰ হওক যে তেওঁলোকে আচলতে দুটা কাৰণত তেওঁলোকে এইবাৰ আকৃষ্ট হোৱা মূল কাৰণ এটা হৈছে মোদী ডাঙৰীয়াৰ সবকে সাথ সবকা বিকাশ নীতিত তেওঁলোকে অকল আকৃষ্ট হোৱাই নহয়, তেওঁলোকে লাভৱান হৈছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি তেওঁৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰ জৰিয়তে লাভান্বিত হোৱাৰ বাবে নিশ্চিত ওপৰত আগন্তুক দিনত ফণী ফুকন চৌধুৰী ডাঙৰীয়াই ৩ লাখতকৈ অধিক ভোটত জয়লাভ কৰিলে।